নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এটা ভিডিঅটো আৰম্ভ কৰিছো আমাৰ ঢিঙৰ পৰা এটা ঢিং আহিছিলো মানে বেংকলৈ আহিছিলো আৰু তাৰ পাছতে মই এই সাচাৰ পৰা লৈছো এটা বস্তু আৰু যেহেতুকে ঢিং বজাৰ সবজি দোকানৰ মানে সবজিৰ দাম বহুত কম আৰু সবজি লৈ ললো আৰু মই কি লৈছো ঘৰত দেখামগে বাৰু এতিয়া নেদেখা মানে গাড়ীত ভৰা লৈ আৰু সেইকাৰণে ভাবিছো আপোনালোকক আহিছো যেতিয়া ঢিঙৰ পৰা ভিডিঅটো আৰম্ভ কৰো আৰু এতিয়া ঘৰলৈ যাবলৈ ওলাইছো আৰু আজি চাওক চুইদাৰ পিন্ধিছো বহুত দিনৰ মূৰত পিন্ধিছো এনেকুৱা কাপোৰ গতিকে বলক আপোনালোকক আকৌ লগ পাই আছো বলক আৰু দিনটো কি কৰো কি নকৰো সকলোখিনি আপোনালোকক দেখাম যেহেতুকে আজি জানুৱাৰী 1 তাৰিখ আৰু জানুৱাৰী 1 তাৰিখে কি কৰো কি নকৰো গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া বলক আপোনালোক মোৰ লগত ঘৰ পাই গ'লোহি পাই পেলাই এতিয়া আপোনালোকক দেখাইছো কি আনিছিলো চাওক যেহেতুকে তাত সবজিৰ দাম বহুত কম সেইকাৰণে সৰহকে উঠাই লৈ গুচি আহিলো আৰু আপোনালোকক যে কৈছিলো চাচাজনৰ পৰা কিবা এটা লৈছো বুলি এইটো দেখিছেনে মাছ ধৰা এইটো 100 টকা ল'লে একদম দাম নকমালে চাওক এইটো দেখিছে আমি যন্ত্ৰ বুলি কওঁ দেই এইটো আগতে আমি এইটো যন্ত্ৰ বুলি কওঁ আপোনালোকে কি বুলি কয় জনাবচোন দেই এয়া চাওক এয়া ললো আৰু এইখিনি সবজি সুন্দৰকে লৈ আহিছো আৰু বেঙেনা কেজি বহুত কম হয় দেই বেঙেনা কেজি বহুত কম আৰু এয়া বিলাহী দেখিছেনে আলু বহুত কমকে লৈছে কিন্তু নহৰুৰ দামটো বেছি লৈছে দেই নহৰু আধা কেজিতে 150 টকা লৈছে বেছি হ'ল নেকি আৰু এয়া পিয়াজ আনিছো চাওক পিয়াজ 4 কেজি আনিছো এয়া দেখিছে আৰু এইয়া 4 কেজি লৈ আহিছো এনেকে টুপলা কৰি আনিছো এতিয়া থৈ পেলাই আকৌ আপোনালোকক লগ পাই আছো এতিয়া চাওক ধুনীয়াকে আকৌ গা পা ধুব লগা হ'ল মানে একদম বজাৰে ঘুৰতে যেহেতুকে ধুলি সেইকাৰণে আকৌ গা পা ধুই বস্তুখিনিও সামৰি খুতৰি একে গা পা ধুই আজৰি হৈ আহিছো আপোনালোকৰ ওচৰলৈ আজি মই আপোনালোকক এটা কথা ক'ম যিটো কথা নেকি মোৰ নিজৰ ক্ষেত্ৰত প্ৰমাণ হৈছে আৰু এতিয়া বৰ্তমান বাৰু মই সুস্থ বৰ্তমান বাৰু মই বহুতখিনি ভাল পালো আৰু নাইও বাৰু সেইটো প্ৰব্লেম নাই কিন্তু আপোনালোককো অকণমান কথাটো জনাবলৈ পালে মোৰ ভাল লাগিব কাৰণ এই বেমাৰটো মানে বহুত মহিলাৰে হৈছে মানে 100ৰ ভিতৰত 70% মহিলাৰে এইটো প্ৰব্লেম আছে সেইকাৰণে মই ভাবিছো আপোনালোককো কথাটো কওঁ কিনো কথা আৰু আপোনালোকো সাৱধান হ'ব পাৰিব তেতিয়া পাখি মাইনাৰ যেতিয়া পেটৰ বিষ হৈছিল আপোনালোকক কৈছিলে মই লগে ডক্টৰৰ তালে নিছিলো আৰু কেদিনমান তাই ভিডিঅ' বনাব পৰা নাছিলে পাখি মাইনাৰ পৰা আৰম্ভ কৰো তাই পেটৰ বিষ হৈছিলে আৰু পেটৰ বিষ হওঁতে মানে তাই মেন্সৰ যেহেতুকে সময় হৈছিলে তাৰপিছত ডক্টৰৰ তালে নিলো ডক্টৰে যিখিনি ক'লে তাই ভিডিঅ'সমূহত আপোনালোকে গম পাইছে আমি সাধাৰণতে কি কৰো পেটৰ বিষ যেতিয়া মহিলাসকলৰ হয় মানে মেন্স হোৱাৰ সময়ত যেতিয়া পেটৰ বিষ হয় মাহেকীয়া হোৱাৰ সময়ত যেতিয়া পেটৰ বিষটো হয় তেতিয়া কি হয় আমি কিছুমানে গাঁৱলীয়া ঔষধ খায় হয়নে বহুতে তেনেকে গাঁৱলীয়া ঔষধ খায় কিন্তু গাঁৱলীয়া ঔষধ খাব নালাগে আৰু বহুতে তেনেকে পেইন কিলাৰ খায় ডক্টৰক দেখাই পেলাই পেইন কিলাৰ খায় বহুতে বেলগাম টেবলেটটো খায় দেই পেটৰ বিষত আগতে ময়ো দুবাৰমান তেনেকে খাইছিলোঁ বেলগাম টেবলেট তাৰপিছতে নাই ভাল নহ'ল ডক্টৰৰ পৰামৰ্শ কোৰ্চ কমপ্লিট কৰোঁতেহে ভাল হৈছে এতিয়া মই আপোনালোকক প্ৰথমতে কৈছোঁ যিসকল মহিলা এনেকে পেটৰ বিষ মানে মাহেকীয়াৰ সময়ত পেটৰ বিষ হয় বা 6-7 দিনলৈকে মানে বহুত ব্লিডিং হৈ থাকে 6-7 দিনলৈকে যেতিয়া ব্লিডিং হয় ডক্টৰৰ মতে এইটো জৰায়ুৰ মানে অকণমান অসুবিধা হোৱাৰ কাৰণে এনেকুৱা হয় বুলি কৈছে ডক্টৰে কোৱা কথাষাৰ কৈছোঁ ডক্টৰৰ মতে মানে এইটো অকণমান চিন্তনীয় বুলি কৈছে আৰু সকলোৰে ক্ষেত্ৰত নহয় কিন্তু প্ৰায় সংখ্যকৰ মানে লগত এনেকুৱাখিনি হয় অভাৰফ্ল' হৈ থাকে ধৰক তাৰপিছতে পটককে ভাল নহয় আৰু মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হয় তাৰপিছতে 7-8 দিনলৈকে তেনেকে অভাৰফ্ল' হয় আকৌ কেতিয়াবা কি হয় 15 দিন মানৰ পিছত 15 দিন নাইকিয়া হয় আকৌ তেনেকে হৈ যায় মানে ব্লিডিং হয় সেইটো লক্ষণ হৈছে আমাৰ জৰায়ুত কিছুমান ইনফেকশ্যন হয় কাৰণে তেনেকুৱা হয় বুলি কৈছে আৰু সেইকাৰণে মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছো মোৰ বান্ধৱী এগৰাকী একদম ধৰ মাৰ হৈ গ'ল মানে এইটো বেমাৰ 3 বছৰ ৰখিলে বাৰু তেওঁ 3 বছৰ ৰখিব নালাগিছিলে একদম বহুত দীঘলীয়া হৈ যোৱাৰ কাৰণে তেওঁ বহুতে অসুস্থ এতিয়া আপোনালোকৰ যদি তেনেকুৱা হয় আপোনালোকে অতি সোনকালে ডক্টৰৰ তালে যাব সৰু ছোৱালীৰো এনেকুৱা প্ৰব্লেমবিলাক হয় মানে পেটৰ বিষ হয় বা অভাৰফ্ল' হয় হেতু কি হয় জানেনে হেতু একদম অতি সোনকালে আপোনালোকে ডক্টৰক দেখাব পিছত সন্তানৰ মানে মুখ দেখিবলৈ নাপায় সন্তান নহয় বুলিও কয় মানে এনেকুৱা কিছুমান প্ৰব্লেমৰ কাৰণে ডক্টৰৰ ওচৰলৈ যাবলৈ দেৰি হয় বা কিবা কিবি পেটৰ বিষৰ ঔষধ খাই পেলাই তেনেকে সেইকেইটা দিন তেনেকে ঠিক থাকিলে আকৌ নহ'ব বুলি তেনেকেই থাকিলে ডক্টৰৰ ওচৰলৈ নাযায় সেইকাৰণে আপোনালোকক কৈছো আপোনালোকে অতি সোনকালে ডক্টৰৰ ওচৰলৈ যাব আৰু যিটো কাৰণে আজি দুজনী
দুজনী ছোৱালী দেই, দুজনী ছোৱালী বেছি বয়সৰো নহয়, 25-26 বছৰীয়া দুজনী ছোৱালী এতিয়া মানে জৰায়ু ৰিমুভ কৰিবলগীয়া হৈছে। এতিয়া সেই ছোৱালী দুজনী বিয়া হোৱা মানে 3 বছৰ 4 বছৰ হ'ল, 3 বছৰ এজনী 1.5 বছৰ তেনেকুৱা। তাৰপিছত এতিয়া কি হ'ল, একে শেষত মানে আমাৰ যোনটো সন্তানৰ বা সেইটো উঠাই দিবলগীয়া হ'ল, তাত টিউমাৰ হৈ গ'লগৈ। সেইকাৰণে মানে আমি কি ভাবোঁ, সাধাৰণতে যিটো বিষ হয় আমি ভাবোঁ মাহেকীয়া সময়ত সকলোৰে বিষ হয়, আমাৰো হয়, কঁকালৰ বিষ হয়, কিবা হয়, তেনেকুৱা নিচিনা হয় কিছুমান, কিন্তু সেই বিষটোও বেলেগ ধৰণৰ, বহুত পেটৰ বিষ হয়, তল পেটৰ বিষ হয়। সেইকাৰণে একদম মই কৈছোঁ আৰু দেই, আৰু যোনকেইজনী ছোৱালীৰ তেনেকুৱা এটা মানে হৈছে তেহেঁতে মোক কৈছে আপুনি ভিডিঅ'টো কৰি দিবচোন মা, নহ'লে মানে বহুতখিনি সতৰ্ক হ'ব পাৰিব, কাৰণ আমাৰতো এতিয়া এনেকুৱা হ'লেই হয়, আমাৰতো এতিয়া যিহেতুকে আমাৰ সন্তানৰ বাহটোকে উঠাই দিবলগীয়া হ'ল। এইটো আমি ধৰক তেওঁলোকে মানে জীয়ৰী অৱস্থাৰ পৰাই বোলে তেনেকৈ মেডিচিন খায়, মানে পেটৰ বিষ যিহেতুকে হৈ থাকে, বহুতে অসমীয়া ঔষধো খায়, মানে ভাল পায় অসমীয়া ঔষধ, মানে পেটৰ বিষত বোলে গাঁৱলীয়া কিছুমান দৰৱ দিয়ে যে, তেনেকুৱা খাই পেলাই তেওঁলোকে মানে ভাবিছে ভাল হ'ব। আৰু যিহেতুকে এই মাহেকীয়া সময়ত যোনটো পেটৰ বিষ হয় 3 দিনলৈকে হয়, বা 2 দিন 3 দিন তেনেকুৱা হয়। তাৰপিছত অভাৰফ্ল'টো কিন্তু হৈ থাকে 7 দিন মানলৈকে, আৰু বেছিকে অভাৰফ্ল' হৈ থাকিলে সেইটো একদম চিন্তনীয় কাৰণ, আপোনালোকক কৈছোঁ দেই, একদম চিন্তনীয় কাৰণ। আৰু ভিডিঅ'টোৰ যোগেদি সকলোকে, ইমান সৰু ছোৱালীতে ন, 25 বছৰ 22 বছৰ তেনেকুৱা ছোৱালী, আৰু বাৰু আমাৰ বয়সৰ সকলোতো আছেই, আমাৰ বয়সৰ সকলো বাৰু ল'ৰা ছোৱালী জন্ম হোৱাৰ পিছত বাৰু ৰিমুভ কৰি দিলেও কথা নাই ন, কিন্তু এতিয়া সৰুকে যিসকল উঠি আহিছে তোমালোকক কৈছোঁ, তেনেকৈ পেটৰ বিষ হ'লে একদম ৰখি নাথাকিবা, অতি সোনকালে ডক্তৰৰ ওচৰলৈ যাবা। আৰু এটা কথা আছে দেই, ডক্তৰ ছাৰে কৈছে এটা যোগাসন আছে, সেই যোগাসনটো যদি কৰে কেতিয়াও সেই জৰায়ুৰ সমস্যা একেবাৰে নহয়। গতিকে মই সেইটো কৰি থাকোঁ, আপোনালোকক মই দেখাম। জৰায়ুটো আপোনালোকে চাওক, 2টা ভৰি এনেকৈ সমানকৈ তললৈ লৈ ল'ব, 2টা ভৰি এনেকৈ সমানকৈ ল'ব, চাওক এনেকৈ 2টা ভৰি ল'ব, লৈ পেলাই এই ভৰিকেইটা এনেকৈ মাৰি থাকিব। আপোনালোকে বিচনাত বহিও মাৰিব পাৰে, যেতিয়া সন্ধিয়া সময়ত ধৰক আপোনালোকে টিভি চাই কিবা চাই, আপোনালোকে এনেই মানে থকা সময়কণ এনেকৈ ভৰিকেইটা পুৰা মাৰি দিয়ে, এইটো বাটাৰফ্লাই বুলি কয়। এইটো যেতিয়া মাৰিব আপোনালোকে 5 মিনিট 10 মিনিট যেতিয়াই সময় পায় তেতিয়াই মাৰি থাকিব, এইটো কোৱা কোনো কথা টাইম টেবুলৰ কথা নাই, আপোনালোকে এনেকৈ মাৰি থাকিব, আৰু কেতিয়াও মানে এইটো জৰায়ুৰ সমস্যাটো একেবাৰে নহয়। আৰু আমাৰ যেতিয়া যোগাসন আমি যিহেতুকে আগতে কৰিছিলোঁ হয়, যোগাসন এতিয়াহে বন্ধ কৰিলোঁ, মাজে বাৰু তথাপিতো যাওঁ। যোগাসনত এইটো বস্তুটো আমাক তেতিয়াও শিকাইছিলে ছাৰসকলে, তেতিয়াও কৈছিলে বাৰু, যোগাসন যোনসকল মাষ্টৰ তেখেতসকলে কৈছিলে যে এইটো কৰিলে কেতিয়াও আমাৰ মাইকী মানুহৰ সেই সমস্যাটো নহয়, আৰু বহুত ভাল, মানে বহুতেই ভাল বুলি কৈছোঁ। সেইকাৰণে আপোনালোকেও কৰিব, যোনসকলৰ এতিয়া কৰা নাছিলে তেখেতসকলে বাটাৰফ্লাইটো কৰিব, একদম জৰায়ুৰ সমস্যা নহয়, আৰু আপোনালোকৰ মাহেকীয়া হোৱাৰ সময়তো পেটৰ বিষ নহয়। আৰু যোনসকলৰ এতিয়া মাহেকীয়া হোৱাৰ সময়ত পেটৰ বিষ হৈ আছে, আকৌ কৈছোঁ দেই, অতি সোনকালে আপোনালোকে ডক্তৰৰ তাত যাওক, নহ'লে একদম কলিতে মৰহি যাব লাগিব আৰু দেই, সেইটোৱে ক'লোঁ। আৰু আজি ভিডিঅ'টো বিশেষ মানে কি বুলি ক'ম, এইকেইটা কথাকে কৈ পেলাই আজি সামৰণি মাৰিব লাগিব। এতিয়া মই আকৌ চাদৰ মেখেলাযোৰ পিন্ধি সুন্দৰকৈ এফালে যাম, গতিকে ক'ত যাওঁ কি কৰোঁ আপোনালোকে সকলোখিনি গম পাব। আৰু এতিয়া মাইনাই ভাতো বনাই আছে, কৈছে মা ভাত হ'ল, গতিকে ভাত খাওঁগৈ। সকলোকে বিদায় জনাইছোঁ, একদম জীৱন জিন্দাবাদ, সকলো ভালে কুশলে থাকক, আৰু মনত যিখিনি আছে, তোমাৰ যিখিনি প্ৰতিভা সেইখিনি বিকাশ কৰক, একো ভয় কৰিব নালাগে, একো লাজ কৰিব নালাগে, অন্তৰত থকা যিখিনি তোমাৰ ভিতৰত আছে সেই প্ৰতিভাখিনি বাহিৰলৈ ওলাই আনা, সুপ্ত প্ৰতিভাখিনি তোমালোকে বাহিৰলৈ উলিয়াই আনা, আৰু জীয়াই থকা দিনকেইটা ফুল এনজয় কৰা। নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম, আজিলৈ বাই বাই।